নমস্কাৰ মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ ওচৰলৈ একে ৰাতিৰ ভিতৰতে গৰু গাখীৰৰ পৰা কেনেকৈ মিঠা দৈ বনাব পাৰি তাৰে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। গতিকে বলকচোন দেৰি নকৰি আজিৰ ৰেচিপি ভিডিঅ'টোলৈ আমি আগবাঢ়ো। মিঠা দৈ বনাবৰ কাৰণে এয়া লৈছোঁ নৰ্মেল দৈ অলপ। এয়া এখন কটন মিহি কাপোৰত লৈ লৈছোঁ। এতিয়া দৈখিনিৰ পৰা যিখিনি পানী আছে এক্সট্ৰা সেই এক্সট্ৰা পানীখিনি উলিয়াই ল'ব লাগিব। সেইকাৰণে কটন কাপোৰ এখনত লৈছোঁ। এতিয়া দৈখিনি এটা টোপোলাৰ নিচিনাকৈ বান্ধি ল'ম। বান্ধি পেলাই চেপিব লাগিব, কাৰণ দৈত যিখিনি পানী থাকে সেই পানীখিনি আমাক দৰকাৰ নহ'ব, দৈ ডাঠ অংশখিনিহে লাগিব। এইটো নৰ্মেল দৈ, যিটো টেঙা দৈ বুলিও কোৱা যায়, সেইটো দৈ লৈছোঁ। এয়া অলপ পৰিমাণত লৈছোঁ। এই ধৰণেৰে চেপি দিছোঁ যাতে ইয়াত থকা পানীখিনি ওলাই যায়, যিহেতু আমাক অকল ডাঠ অংশখিনিহে লাগিব। এয়া ভালকৈ চেপি দিছোঁ। মই 1 লিটাৰ গাখীৰৰ কাৰণে ইমানখিনি টেঙা দৈ লৈছোঁ। এতিয়া দৈৰ পানীখিনি পেলাই দিম বা ৰুটিও বনাব পৰা যায় এইখিনিৰে। এতিয়া টোপোলাটো আধা ঘণ্টাৰ কাৰণে ওলোমাই ৰাখিম, ইয়াত থকা আৰু পানীখিনি ওলাই যাবলৈ। এতিয়া লৈছোঁ এয়া 1 লিটাৰ গৰু গাখীৰ আৰু লৈছোঁ আধা কাপ চেনি। এয়া 1 লিটাৰ গাখীৰৰ কাৰণে মই ইমানখিনি চেনি লৈছোঁ। এতিয়া গেছত কেৰাহী এটা বহাই দি পেলাই গৰু গাখীৰখিনি বাকি দিছোঁ। আপোনালোকে যিমান দৈ বনাম বুলি ভবা যায় সেই অনুসৰি গাখীৰৰ পৰিমাণটো ল'লে হয়। এতিয়া প্ৰথমতে অলপ হাই ফ্লেমত গাখীৰখিনি লৰাই অকণমান ডাঠ কৰিব লাগিব। যেতিয়া ভালকৈ উতলি আহিব তেতিয়া ফ্লেমটো মিডিয়াম কৰি দিম আৰু মিডিয়াম ফ্লেমতে উতলাই লৰাই থাকিম। আৰু গাখীৰৰ পৰিমাণটো 20% মান বা 30% মান যেতিয়াই কমি আহিব তেতিয়া গেছটো অফ কৰি দিম। আৰু এয়া গাখীৰখিনি উতলাই আছোঁ। এতিয়া যিহেতু ভালকৈ এবাৰ উতলি আহিলে, গতিকে ফ্লেমটো মিডিয়াম কৰি পেলাই এয়া উতলাই আছোঁ। আৰু গাখীৰৰ পৰিমাণটো অলপ কমি আহিছে, দেখিছেনে? এই ধৰণেৰে অকণমান কমি আহিব লাগিব, তাৰপিছতে গেছ অফ কৰিব পৰা যাব। এয়া এইখিনি প্ৰায় হৈ আহিছে আৰু অকণমান ডাঠ কৰিম। এয়া দেখিছেনে 30% মান গাখীৰখিনি কমি আহিছে। এনেকৈ অকণমান গাখীৰৰ পৰিমাণটো ডাঠ কৰি ল'ব লাগিব উতলাই। এতিয়া ভালকৈ এবাৰ লৰাই দি পেলাই গেছ অফ কৰি দিম। ইয়াতকৈ আৰু কমিব নালাগে, ইমানখিনিতে আমি ৰাখিম। এতিয়া গেছ অফ কৰিম। এতিয়া গেছত বেলেগকৈ চচপেন এটা বহাই দিছোঁ আৰু চেনিখিনি এতিয়া কেৰামেলাইজ কৰি ল'ব লাগিব। আৰু তাৰ কাৰণে দিছোঁ এয়া চেনি আধা কাপ দিম 1 লিটাৰ গাখীৰৰ কাৰণে। এতিয়া চেনিখিনি অকণমান গলালৈকে হাই ফ্লেমত ৰাখিম আৰু চেনিখিনি গলি আহিলে ফ্লেমটো একেবাৰে ল' কৰি দিম। এতিয়া চেনিখিনি গলি পেলাই কিমান ধুনীয়া এটা ৰং হৈ আহিছে, দেখিছেনে? এই ধৰণে যদি চেনিখিনি গলাই পেলাই দিয়া হয় গাখীৰত, তেতিয়া দৈৰ খুব ধুনীয়া এটা ৰং হয় আৰু কেৰামেলাইজ কৰাৰ কাৰণে খুব ধুনীয়া এটা সোৱাদো আহে দৈখিনিৰ। গতিকে এই ধৰণেৰে গলাই পেলাই দিবচোন চেনিখিনি, তেতিয়া খুব ধুনীয়া হয়। এতিয়া চেনিখিনি গলি গ'ল। এতিয়া ইয়াৰ লগে লগে গৰম গাখীৰ দি দিম একেবাৰে ল' কৰি। আৰু দিওঁতে কিন্তু সাৱধান, গালে ছিটিকি আহিব পাৰে যিহেতু উতলি থাকে। এয়া চাওকচোন, খুব সাৱধানেৰে দিছোঁ। এতিয়া একেবাৰে ল' ফ্লেমত ঘনাই লৰাই কেৰাহীটোৰ পৰা গাখীৰখিনি ঢালি থাকিম কাপ এটাৰে। আৰু চেনিখিনি অকণমান গোটা হৈ গৈছে, দেখিছেনে? সেয়া একো নহয়। এটা কেৰাহীটোৰ গোটেইখিনি গাখীৰ ঢালি দিলোঁ আৰু মিডিয়াম ফ্লেমত এইখিনি অকণমান উতলাই দিম। তেতিয়া যিখিনি চেনি অকণমান গোটা হৈ গৈছিল সেইখিনিও গলি পেলাই ধুনীয়াকৈ গাখীৰখিনিৰ লগত মিক্স হৈ যাব। এয়া চাওকচোন, মিক্স হৈ আহিলে গোটাখিনি গলি নাইকিয়া হৈ গ'ল। এয়া দেখুৱাই দিছোঁ চাওকচোন, কোনো ধৰণৰ এতিয়া গোটা নাইকিয়া। এইদৰে ভালকৈ মিক্স কৰি দিব লাগে আৰু এতিয়া গেছটো অফ কৰি দিম। এতিয়া এয়া যিখিনি দৈ পানী যাবৰ কাৰণে টোপোলা কৰি ৰাখিছিলোঁ সেইখিনি বাতিটোৰ পৰা পানীখিনি পেলাই এতিয়া বাতিটোত এয়া দৈ ডাঠ অংশখিনি বাকি দিম টোপোলাটোৰ পৰা। এয়া দেখিছেনে, ইয়াত পানী নাইকিয়া, খুব ধুনীয়াকৈ ডাঠ অংশখিনি ৰখি গৈছে। এতিয়া দৈৰ ডাঠ অংশখিনি চামুচ এখনেৰে ধুনীয়াকৈ ভাঙি দিছোঁ। ইয়াত অকণো গোটা থাকিব নালাগে, মিহি পেষ্ট নিচিনা এটা কৰি ল'ব লাগিব। তাৰপিছত কেৰামেলাইজ কৰা গাখীৰখিনি ঠাণ্ডা কৰি পেলাই ইয়াত অকণকৈ ঢালি মিলাব লাগিব। ইয়াত কিন্তু গৰম গাখীৰ নিদিব, কুহুমীয়া হ'লেও হ'ব, কিন্তু গৰম নিদিব। এয়া অকণমান গাখীৰ দিলোঁ, দেখিছেনে? দি পেলাই এতিয়া ভালকৈ ফেটি ল'ম। তাৰপিছত আকৌ অলপ গাখীৰ দিম। এইখিনি ফেটি হ'লে এয়া ধুনীয়াকৈ মিক্স হৈ গ'ল গাখীৰখিনি। এতিয়া পুনৰ অলপ গাখীৰ দিছোঁ। আকৌ আগৰ দৰে ফেটি পেলাই নৰ্মেল দৈখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম। একেবাৰে কিন্তু গোটেইখিনি গাখীৰ ঢালি নিদিব, তেতিয়া মিক্স কৰিবলৈ দিগদাৰ হ'ব, গোটা বান্ধি থাকিব। এয়া দেখিছেনে মিহি কিমান ধুনীয়াকৈ পেষ্ট হৈ গৈছে।
এতিয়া আৰু অলপ গাখীৰ ঢালিছোঁ, ঢালি পেলাই আকৌ ফেটিম। এতিয়া চামুচখন থৈ এইডালেৰে ফেটিছোঁ, যিহেতু গাখীৰ এতিয়া সৰহ হৈ গৈছে। এয়া সেইখিনি ফেটি হোৱাত এতিয়া গোটেইখিনি গাখীৰ ঢালি দিম, যিহেতু গোটেইখিনি মিক্স হৈ গ'ল ভালকৈ। এতিয়া আৰু ইয়াত দৈৰ গোটা গোটা নাইকিয়া, যিখিনি নৰ্মেল দৈ তাৰ গোটা অংশ নাইকিয়া। গতিকে গোটেইখিনি গাখীৰ এতিয়া ঢালি পেলাই ভালকৈ মিক্স কৰিম। ওপৰত অকণমান ফেন উঠি যোৱাকৈ মিক্স কৰিব লাগিব। ইয়াত দেখিছেনে খুব ধুনীয়াকৈ ইয়াত ফেন উঠি আহিছে। এই ধৰণেৰে মিক্স কৰি ল'লোঁ। এতিয়া ল'ম এটা মাটিৰ মলা। আপোনালোকে যিহত বনাম বুলি ভাবে ল'ব পাৰে, মই মলা এটা লৈছোঁ। আৰু এতিয়া এই গাখীৰখিনি মলাটোত বাকি দিম। এয়া গোটেইখিনি গাখীৰ বাকি দিলোঁ। মই 1 লিটাৰৰ এটা মলা লৈছোঁ, সেইকাৰণে এটাতে ধুনীয়াকৈ আঁতি গৈছে। আপোনালোকৰ সুবিধা অনুযায়ী যিহত ৰাখিব বিচাৰে ৰাখিলে হ'ল। এয়া চাওকচোন কিমান ধুনীয়াকৈ ওপৰত ফেন ফেন নিচিনা উঠি গৈছে। এই ধৰণেৰে ফেন ফেন উঠি গ'লে যেতিয়া দৈটো বান্ধ খায় তেতিয়া ওপৰটো দেখিবলৈ খুব ধুনীয়া হৈ থাকে। আৰু এইখিনি এতিয়া ঢাকি ৰাখিব লাগিব। মই এখন প্লেটেৰে ঢাকি ৰাখিম। এয়া আপোনালোকে চিলভাৰ ফইলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই দৈ মলাটো লৰচৰ নোহোৱাকৈ 12 ঘণ্টা বা 1 ৰাতিৰ কাৰণে অকণমান গৰম জেগাত ৰাখি দিব, বা টাৱেল এখনেৰে মেৰিয়াই ৰাখিব পাৰে গৰম পাবলৈ। মই এতিয়া 1 ৰাতিৰ কাৰণে ৰাখি দিম। আৰু এয়া 12 ঘণ্টাৰ পিছত প্লেটখন উদঙাই চাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ দৈখিনি বান্ধ খাই গ'ল। মই লৰচৰ নোহোৱাকৈ 1 ৰাতিৰ কাৰণে গৰম জেগাত ৰাখিছিলোঁ আৰু টাৱেল এখনে মেৰিয়াইও ৰাখিছিলোঁ। আৰু চেনিখিনি কেৰামেলাইজ কৰি দিয়াৰ কাৰণে চাওকচোন কিমান ধুনীয়া হৈছে দৈৰ ৰংটো। এতিয়া চামুচখনেৰে অকণমান উঠাই দেখুৱাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ দৈখিনি বান্ধ খাই গৈছে আৰু বিৰাট ধুনীয়া ৰং এটা আহিছে। এইদৰে বনালে খুব ধুনীয়া হয় মিঠা দৈটো খাবলৈ। এইদৰে আপোনালোকেও বিহুৰ বতৰত খুব ধুনীয়াকৈ 12 ঘণ্টা বা 1 ৰাতিতে গৰু গাখীৰৰ পৰা মিঠা দৈ বনাব পাৰিব। গতিকে এইটোৱে আছিল আজিৰ মিঠা দৈ ৰেচিপি। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সোনকালে পায়। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।